ড্ৰাগছ বিৰোধী অভিযানত বৃহৎ সফলতা কৰিমগঞ্জত 115 কোটি টকাৰ ড্ৰাগ জব্দ এছটিএফ আৰু কৰিমগঞ্জ আৰক্ষীৰ যুটীয়া অভিযানত জব্দ হ'ল ইয়াবা টেবলেট আৰু হেৰোইন এছটিএফৰ মুৰব্বী পাৰ্থসাৰথী মহন্তৰ নেতৃত্বত কৰিমগঞ্জ ত্ৰিপুৰা সংযোগী ঘাইপথত চলিছিল অভিযান এখন ট্ৰাকৰ গোপন চেম্বাৰত অনা হৈছিল এই ড্ৰাগছখিনি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ফুজাইল আহমেদ নয়মুল হক আতিকুৰ ৰহমান আৰু দেৱজ্যোতি দেৱবৰ্মন নামৰ এজনক গাড়ীৰ গৰাকী হাবিব আলী বৰ্তমান কৰিমগঞ্জ কাৰাগাৰত বন্দী কাৰাগাৰৰ পৰাই হাবিব আলীয়ে ড্ৰাগছৰ সাম্ৰাজ্য চলোৱাৰ অভিযোগ এই ড্ৰাগছখিনি আহিছে এখন আমাৰ প্ৰতিবেশী ৰাজ্যৰ পৰা কৰিমগঞ্জৰ সীমাত থকা এই ড্ৰাগছখিনি লৈ গ'লহেঁতেন আমাৰ দেশৰ মেইনলেণ্ডলৈ গৈ আছিলে আৰু ইয়াত আজিৰ এই অপাৰেশ্যনটোত ইয়াত 3.5 লাখ ইয়াবা টেবলেট আৰু 1 কেজি 300 গ্ৰাম হিৰোইন আৰু 4টা মানুহ এৰেষ্ট কৰা হৈছে আৰু এখন ট্ৰাক সিজ কৰা হৈছে এই বস্তুখিনি নি য'ত বেচিলেহেঁতেন তাত ড্ৰাগছৰ দাম আটাইতকৈ বেছি ইণ্ডিয়াৰ ভিতৰত আৰু তাত এই ড্ৰাগছখিনিৰ বজাৰ মূল্য হ'ল 115 কোটি টকা এই ট্ৰাকখন আছে হাবিব নামৰ এটা ল'ৰাৰ নামত হাবিব ইতিমধ্যে ড্ৰাগছৰ কেছত এৰেষ্ট হৈ কৰিমগঞ্জ জেলত আছে আৰু নয়মুল হক হ'ল হাবিবৰ বাপেক আৰু এই নয়মুল হকে এই গাড়ীখন পাৰ কৰাই আছিলে আৰু সেই পাৰ কৰাই থকা অৱস্থাতে নয়মুল হক লগত 3জন সহযোগী সৈতে এৰেষ্ট হৈছে ট্ৰাকখন সিজ হৈছে আৰু এই ড্ৰাগছখিনি সিজ কৰা হৈছে